নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ পঞ্চম অধ্যায়ৰ নতুন এটা অংশ এই অংশত আমি অনুশীলনী 5.3 থকা প্ৰশ্নবোৰ আলোচনা কৰিম এটা চাও হাসুন ইয়াতে আমাক কি প্ৰশ্ন দিছে আকস্মিক বক্তৃতাৰ প্ৰতিযোগীৰ বাবে বিচাৰকে কাগজৰ টুকুৰা কিছুমানত বিষয়সমূহ লিখি প্ৰতিযোগীয়ে নেদেখাকৈ এখন থালত ৰাখি থলে বিষয়সমূহক A B C আৰু D ৰে চিহ্নিত কৰিলে এজন প্ৰতিযোগীয়ে বাছনি কৰিব পৰা ফলসমূহ কি হ'ব যদি নাম্বাৰ 1 তেওঁক যিকোনো এটা টুকুৰা বাছিবলৈ দিয়া হয় আকস্মিক বক্তৃতাৰ প্ৰতিযোগিতাত কি কৰিলে এখন থালত নেদেখাকৈ 4টা টুকুৰা থৈ দিলে তাত কি বিভিন্ন বিষয়ৰ ওপৰত লিখা আছিল বিভিন্ন বিষয়ৰ যেহেতু নাম লিখা আছিল আমাক ইয়াতে কি দিছে A B C D বুলি দিছে ইয়াতে আমাক কৈছে যদি এজন প্ৰতিযোগীয়ে তেওঁ কি কৈছে যিকোনো এটা টুকুৰা তাৰ পৰা বাছি উলিয়াব দিছে তেওঁ কিমান কি টুকুৰা আহিব পাৰে তেওঁৰ ভাগত হয়তো A ও আহিব পাৰে নাইবা B ও আহিব পাৰে C ও আহিব পাৰে নাইবা D আহিব পাৰে যিকোনো এটা আহিব এটা কোনটো টুকুৰা তেওঁৰ হাতত আহিব বুলি ক'লে আমি কি কম হয় A B C নাইবা D যিকোনো এটা আহিব গতিকে আমাৰ ইয়াৰ উত্তৰটো হ'ব ইয়াৰে উত্তৰটো হ'ব A B C নাইবা D হল এতিয়া নেক্সটলে আহিছো নেক্সটত কৈছে তেওঁক যিকোনো দুটা টুকুৰা বাছিবলৈ দিয়া হয় কি হৈছে 4টা টুকুৰা আছিল কি কি A B C D 4টা বিষয় আছিল আৰু 4টা বিষয় 4টা টুকুৰা আছিল এই 4টা কাগজৰ টুকুৰাৰ ভিতৰত তেওঁক কি কৈছে কোনোবা এজনী প্ৰতিযোগীক কি কৈছে তেওঁক কৈছে যিকোনো দুটা টুকুৰা উঠাব দিছে তে দুটা টুকুৰা উঠিলে কি উঠিব পাৰে এতিয়া আমি কি উঠিব পাৰে যেহেতু A B C D আছিল A আৰু A আৰু কি উঠিব পাৰে B উঠিব পাৰে A আৰু C উঠিব পাৰে A আৰু D উঠিব পাৰে নেক্সট আৰু কি উঠিব পাৰে B আৰু C উঠিব পাৰে B আৰু D উঠিব পাৰে C আৰু D উঠিব পাৰে আমাক কি কৈছে যিকোনো দুটা টুকুৰা উঠাব লাগিব কি উঠিব পাৰে হয় A আৰু B উঠিব পাৰে নাইবা A আৰু C উঠিব পাৰে A আৰু D উঠিব পাৰে নাইবা B আৰু C নাইবা B আৰু D উঠিব পাৰে নাইবা C আৰু D উঠিব এই কেইটাৰ ভিতৰত কেইটা আছে 6টা এই 6টাৰ ভিতৰত যিকোনো এটা উঠিব পাৰে এতিয়া নেক্সট এটা প্ৰশ্নলৈ আহিছো দুটা নিখুঁত মুদ্ৰা একেলগে টছ কৰিলে প্ৰাপ্ত হ'ব পৰা আটাইবোৰ ফল বাছি উলিওৱা আমাক কি কৈছে দুটা মুদ্ৰা একেলগে আমাক কি কৈছে টছ কৰিব দিছে এটা মুদ্ৰাত কি থাকে এফালে থাকি মুণ্ড বা আমি কি বুলি ক'ব পাৰো হেড আৰু এটা কি থাকে পুচ্ছ বা আমি কি বুলি ক'ব পাৰো এইটো টেইল আমি সাধাৰণতে কি বুলি কওঁ হেড আৰু টেইল বুলি কওঁ বা মুণ্ড আৰু পুচ্ছ এটা কি কৈছে দুটা মুদ্ৰা একেলগে টছ কৰিছে টছ কৰিলে হয়তো প্ৰথম মুদ্ৰাত হেড উঠিব পাৰে আৰু দ্বিতীয় মুদ্ৰাটো কি উঠিব পাৰে হেডো উঠিব পাৰে নেক্সট আকৌ প্ৰথম মুদ্ৰাত আকৌ হেডো উঠিব পাৰে নেক্সট মুদ্ৰাত কি উঠিব পাৰে টেইলো উঠিব পাৰে নেক্সট যদি প্ৰথম মুদ্ৰাত টেইল উঠে নেক্সট মুদ্ৰাটোত কি উঠিব পাৰে হেডো উঠিব পাৰে নাইবা প্ৰথম মুদ্ৰাটো টেইল দ্বিতীয় মুদ্ৰাটো টেইল উঠিব পাৰে নাই আমি কি ক'ব পাৰো যেতিয়া দুটা নিখুঁত মুদ্ৰা একেলগে টছ কৰিলে কি পাব পাৰো হেড টেইল টেইল হেড আৰু টেইল এই 4টা আমি কি হ'ব আমি পাব পাৰো নেক্সট প্ৰশ্নলৈ আহিছো নেক্সট প্ৰশ্ন দিছে ৰং পেন্সিলৰ বাকচ এটাত থকা পেন্সিলবোৰৰ ভিতৰত 4ডাল বেগুনীয়া 3ডাল নীলা আৰু 5ডাল ৰঙা ৰঙৰ সানমিহলি হৈ থকা পেন্সিলবোৰৰ যিকোনো এডাল পছন্দ কৰিবলৈ দিছে
এতিয়া বেগুনিয়া 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 মুঠ ইয়াতে কিমান আছে মুঠ পেন্সিল কিমান আছে মুঠ পেন্সিল আমি উলিয়াব লাগিব 4 ডাল বেগুনিয়া প্লাস 3 ডাল নীলা প্লাস আৰু 5 ডাল ৰঙা মুঠ কিমান হল 4 plus 3 7 7 plus 5 12 12 ডাল মুঠ আমাৰ পেন্সিল কিমান আছিল 12 ডাল এই 12 ডালৰে বেগুনিয়া কেইডাল আছিল বেগুনিয়া আছিল 4 ডাল গতিকে ইয়াৰ আমাৰ সম্ভাৱিতা কিমান কি হ'ব বেগুনিয়া পেন্সিল প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা কিমান বেগুনিয়া পেন্সিল কেইডাল আছিল বেগুনিয়া পেন্সিল 4 ডাল আৰু মুঠ কিমান আছিল 12 ডাল কিমান হ'ব 4/12 এটো আমি ক্যান্সেল কৰিলে কিমান হ'ব 1 3 1/, গতিকে বেগুনিয়া পেন্সিল প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা কিমান 1/3 নেক্সট প্ৰশ্নটোলৈ আহিছো নীলা হোৱাৰ সুযোগ কিমান নীলা কিমান আছে নীলা কেইডাল আছে নীলা আছে 3 ডাল গতিকে নীলা হোৱাৰ সম্ভাৱিতা কিমান হ'ব নীলা কিমান আছে 3 ডাল ইতিমধ্যে আমি মুঠ হিসাব কৰিছিলো 12 ডাল গতিকে এটো ক্যান্সেল কৰিলে 1/4 1/4 নীলা হোৱাৰ সম্ভাৱিতা কিমান 1/4 নেক্সট তুলে আহিছো লুডুগুটি এটা টস কৰা পৰীক্ষাৰ হৈতে জড়িত ঘটনা কেইটামান তলত দিয়া হৈছে সংশ্লিষ্ট ফলৰ সহায়ত ঘটনাবোৰ প্ৰকাশ কৰা এতিয়া লুডুগুটি আমি যেতিয়া টস কৰো তাতে কেইটা ভাল থাকে তেতিয়া লুডুগুটিত আমাৰ 6টা ভাল থাকে 1ৰ পৰা কিমান লৈকে থাকে 6 লৈকে থাকে আমাৰ কি কৈছে বৰ্গ সংখ্যা প্ৰাপ্ত হোৱা ঘটনা বৰ্গ সংখ্যা কি হ'ব পাৰে লুডুগুটিত কি সংখ্যা থাকে 1 2 3 4 5 6 এই 6ৰ ভিতৰত 1ৰ পৰা 6ৰ ভিতৰত বৰ্গ সংখ্যা কোনবোৰ বৰ্গ সংখ্যা 1 2 বৰ্গ সংখ্যা হয় নে 2 নহয় 3 নহয় নেক্সট বৰ্গ সংখ্যা 4 5 আৰু 6 বৰ্গ সংখ্যা নহয় গতিকে আমাৰ কি হৈছে বৰ্গ সংখ্যা প্ৰাপ্ত হোৱা ঘটনা কি 1 আৰু 4 নেক্সট প্ৰশ্নটোলৈ আহিছো একতকৈ ডাঙৰ অযুগ্ম সংখ্যা প্ৰাপ্ত হোৱা ঘটনা গতিকে একতকৈ ডাঙৰ অযুগ্ম সংখ্যা একতকৈ ডাঙৰ অযুগ্ম 1ৰ পৰা 6ৰ ভিতৰত কি আছে 3 আৰু 5 3 আৰু 5 নেক্সট 6তকৈ ডাঙৰ যুগ্ম সংখ্যা প্ৰাপ্ত হোৱা ঘটনা যিহেতু লুডুগুটিত কি থাকে 1ৰ পৰা 6 থাকে তাত 6তকৈ ডাঙৰ সংখ্যা কিবা আছে নেকি নাই গতিকে 6তকৈ ডাঙৰ যুগ্ম সংখ্যা প্ৰাপ্ত হোৱা ঘটনা নাই গতিকে কি পালো 6তকৈ ডাঙৰ যুগ্ম সংখ্যা প্ৰাপ্ত হোৱা ঘটনা নাই কাৰণ লুডুগুটিত আমাৰ 6তকৈ ডাঙৰ নম্বৰ নাথাকে এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো ইয়াতে কি হৈছে মৌলিক সংখ্যা প্ৰাপ্ত হোৱা ঘটনা 1ৰ পৰা 6 লৈকে মৌলিক সংখ্যা কি আছে 2
3 আৰু 5 গতিকে মৌলিক সংখ্যা প্ৰাপ্ত হোৱা ঘটনা কি কি 2 3 আৰু 5 এতিয়া নেক্সট লৈ আহিছো অযুগ্ম মৌলিক সংখ্যা প্ৰাপ্ত হোৱা ঘটনা অযুগ্ম মৌলিক কি কি আছে 3 আৰু 5 নেক্সট যুগ্ম মৌলিক সংখ্যা প্ৰাপ্ত হোৱা ঘটনা 1 ৰ পৰা 6 লৈকে যুগ্ম মৌলিক সংখ্যা কি আছে অকল 2 আছে এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো এখন মোনাত 15টা ৰঙা 10টা নীলা আৰু 5টা হালধীয়া মাৰ্বল সানমিহলি কৰি থোৱা আছে মোনাখনৰ পৰা যিকোনো এটা মাৰ্বল বাছনি কৰিবলৈ প্ৰাপ্ত মাৰ্বলটো হল মুঠ মাৰ্বল কিমান আছিলে মুঠ মাৰ্বল কিমানটা আছিলে 15টা ৰঙা 10টা নীলা 5টা হালধীয়া কিমান হল 30টা গতিকে আমাৰ মুঠ মাৰ্বল আছিলে 30টা এতিয়া আমাৰ কি হৈছে ৰঙা ৰঙা হোৱাৰ সম্ভাৱিতা গতিকে ৰঙা মাৰ্বল প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা equal to ৰঙা মাৰ্বল কিমানটা আছিলে ৰঙা মাৰ্বল আছিলে 15টা গতিকে মুঠ কিমান আছিলে 30টা এটা কেনসেল হৈ কিমান থাকিলে 1/2 গতিকে ৰঙা মাৰ্বল প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা কিমান 1/2 নেক্সট নীলা মাৰ্বল প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা নীলা মাৰ্বল প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা নীলা মাৰ্বল কেইটা আছে নীলা মাৰ্বল 10টা গতিকে কি হ'ব সম্ভাৱিতা 10/30 কেনসেল কৰি কিমান থাকিব 1/3 গতিকে নীলা মাৰ্বল প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা কিমান 1/3 এতিয়া নেক্সটটো আছে হালধীয়া গতিকে হালধীয়া মাৰ্বল প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা হালধীয়া মাৰ্বল কেইটা আছে হালধীয়া মাৰ্বল 5টা আছে আৰু মুঠ মাৰ্বল সংখ্যা কিমান 30 কেনসেল কৰি থাকিলে 1/6 গতিকে হালধীয়া মাৰ্বল প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা কিমান 1/6 আমাৰ নেক্সট কি আছে নীলা বা হালধীয়া হোৱাৰ সম্ভাৱিতা আমি এটা চাব লাগিব নীলা বা হালধীয়া নীলা আৰু হালধীয়া মাৰ্বল কিমান আছে নীলা মাৰ্বল আছে 10টা হালধীয়া মাৰ্বল আছে 5টা 10 প্লাস 5 কিমান 15টা 15টা নীলা আৰু হালধীয়া মাৰ্বল কিমান আছে আমাৰ 15টা গতিকে নীলা বা হালধীয়া মাৰ্বল প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা কিমান হ'ব নীলা আৰু হালধীয়া মাৰ্বল কিমান আছিলে 15টা মুঠ মাৰ্বল কিমান আছিলে 30টা
গতিকে নীলা বা হালধীয়া মাৰ্বল, কাৰণ নীলা বা হালধীয়া যিকোনো উঠিব পাৰে, বা নীলা উঠিব পাৰে, হালধীয়া উঠিব পাৰে। গতিকে আমি কি কৰিম, নীলা আৰু হালধীয়া মাৰ্বল কেইটা যোগ কৰিম। যোগ কৰাৰ পিছত তাৰ পৰা যিকোনো উঠিব পাৰে। তো মুঠ মাৰ্বলৰ সংখ্যা কিমান? 30। আৰু নীলা আৰু হালধীয়া মাৰ্বল কিমান? 15টা। গতিকে 15/30 কৰিলে কেনচেল কৰিলে কিমান থাকিলে? 1/2। আজি ইয়াতে তোমালোকৰ অনুশীলনী 5.3 থকা প্ৰশ্নবোৰ সম্পূৰ্ণ হ'ল, লগতে অধ্যায়ও 5 সম্পূৰ্ণ হ'ল। পৰৱৰ্তী অংশত আমি এটা নতুন অধ্যায়ৰ সৈতে তোমালোকৰ লগ পাম। আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।